ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ ইতিমধ্যে SSLC 2026 পৰীক্ষাৰ ৰুটিনখন দিছে আৰু ফেব্ৰুৱাৰী মাহৰ পৰা তোমালোকৰ পৰীক্ষা আছে আৰু ইতিমধ্যে তোমালোকৰ মই ভাবো বিদ্যালয়সমূহত সিলেবাছসমূহ কমপ্লিট হৈছে আৰু তোমালোকৰ বাবে মই আজি এটা টপিক লৈ আহিছোঁ। টপিকটো হৈছে ত্ৰিকোণমিতিক অনুপাত। হয়তো চাগে তোমালোকে এই টেবুলখন দেখি মনতে পৰিছে, এইটো এখন কৰ টেবুল হয়, ত্ৰিকোণমিতিক অনুপাত। আৰু ত্ৰিকোণমিতিক অনুপাত বুলি ক'লে এই ছটা ত্ৰিকোণমিতিক অনুপাতৰ কথা আহে, হয়নে? সাইন থিটা, কস থিটা, টেন থিটা, কট থিটা, সেক থিটা আৰু কসেক থিটা, হয়নে বাৰু? ঠিকে আছিলে? সাইন থিটা, কস থিটা, টেন থিটা, কট থিটা, সেক থিটা আৰু কসেক থিটা, হয়নে বাৰু? এই ছটা ত্ৰিকোণমিতিক অনুপাত আছিলে আৰু এই তোমালোকৰ এই তালিকাখন বহুতেই প্ৰয়োজনীয়। এই তালিকাখন মনত ৰাখিবলৈ বহুতেই প্ৰয়োজনীয়। সাইন থিটা 0 ডিগ্ৰীত কিমান হয়, সাইন থিটা 30 ডিগ্ৰীত কিমান হয়, সাইন থিটা 45 ডিগ্ৰীত কিমান হয়, অৰ্থাৎ এই গোটেইকেইটা কিমান ডিগ্ৰীত কিমান হয় তোমালোকৰ ক'ত আছে? তোমালোকৰ গণিতৰ পাঠ্যপুথিখনত আছে। কিন্তু তোমালোকৰ কি হয়, বহু ছাত্ৰ ছাত্ৰীৰ এই অনুপাতখিনি মনত নাথাকে। তাৰ বাবে তোমালোকৰ বাবে মই এটা শ্বৰ্টকাট লৈ আহিছোঁ। শ্বৰ্টকাটটো চোৱা তোমালোকে। এই সাইন থিটা 0 ডিগ্ৰী কিমান হয়, 30 ডিগ্ৰী কিমান হয়, এইকেইটা আমি সহজে মনত ৰাখিব পাৰোঁ। ইয়াৰ মনত ৰখাৰ লগে লগে এইখিনিও মনত ৰাখিব পাৰোঁ যদিহে তোমালোকে মোৰ এই ভিডিঅ'টো মনোযোগেৰে চোৱা। তোমালোকে এই ত্ৰিকোণমিতিক অনুপাতৰ তালিকাখন খুব সোনকালে মনত ৰাখিব পাৰিবা। মই তলত কিছুমান শ্বৰ্টকাটেৰে তোমালোকক মই বুজাই দিছোঁ, তোমালোকে ইয়াত মন কৰিবা। অকণমান জুম কৰি দিবা। ইয়াত ধৰিছোঁ মই এই 0 ডিগ্ৰী তলত দিলে মই ধৰিছোঁ 0। কিমান ধৰিলোঁ? 0। তাৰপিছত ধৰিছোঁ 1, তাৰপিছত ধৰিছোঁ 2, তাৰপিছত ধৰিছোঁ 3 আৰু তাৰপিছত ধৰিছোঁ 4। 0, 1, 2, 3, 4। প্ৰথম কামটো কি? প্ৰথম ষ্টেপটো কি কৰিলোঁ মই? 0, 1, 2, 3, 4। তাৰপাছত আহিলে দ্বিতীয় স্তৰ। দ্বিতীয় ষ্টেপত মই কি কৰিছোঁ চাবা দেই। 0, 1, 2, 3, 4 আছে নহয়। দ্বিতীয় ষ্টেপত কি কৰিছোঁ? 0ক মই 4ৰে হৰণ কৰিছোঁ, 1ক 4ৰে হৰণ কৰিছোঁ, 2ক মই 4ৰে হৰণ কৰিছোঁ, চাবা দেই। 3ক 4ৰে হৰণ কৰিছোঁ আৰু 4ক কিয় হৰণ কৰিম? 4ৰে হৰণ কৰিম। 2 নম্বৰ কাম। তাৰপিছত আমি 3 নম্বৰ ষ্টেপলৈ আহিছোঁ। 3 নম্বৰ ষ্টেপ। এতিয়া 0ক 4ৰে যদি হৰণ কৰোঁ কিমান হ'ব? 0 হ'ব। 4 0 গুণ 0 আৰু 4/1টো একে থাকিব, এইটোতো কটাকটি নাযায়। 4/1 আৰু 4/2 এইটো কটাকটি যাব নেকি? ভেৰি গুড। 2ৰে কটাকটি যাব। 2 গুণ 2, 2 2 গুণ 4। কিমান পালোঁ? 1/2 বা 2/1। 4/3 কটাকটি যাব নেকি? নাযায়। 4/3 আৰু 4/4 কটাকটি যাবনে? 4য়ে যাব, 2টাকে 1 1 আৰু 1/1 মানে 1। ঠিকে আছে ইয়ালৈকে? এতিয়া চোৱা 4 নম্বৰ স্তৰ। চতুৰ্থলৈ আহিলোঁ। 0, 4/1, 2/1, 4/3, 1। এই 4 নম্বৰ ষ্টেপটো তোমালোকে কি কৰিবা? প্ৰতিটো সংখ্যাৰ লগতে ৰুট অভাৰ লগাই দিবা। ৰুট অভাৰ 0, ৰুট অভাৰ 4/1, ৰুট অভাৰ 2/1, ৰুট অভাৰ 4/3, ৰুট অভাৰ 1, হয়নে? এতিয়া চোৱা 5 নম্বৰ স্তৰ। 0 ৰুট অভাৰ ল'লে কিমান পাম? কিমান পাম? 0 পাম। 4/1 কিমান পাম? 4ৰ কিমান পাম? 2। 1ৰ কিমান পাম? 1 আৰু 1ৰ কিমান পাম? 1 আৰু 2ৰ কিমান পাম? 2ৰ বৰ্গমূল ল'লে √2 আৰু √/,
4/3 কিমান হ'ব 3 কিমান পাম √3 ভেৰি গুড √3 ভালদৰে লিখিবা আৰু 4 কিমান পাম 2 পাম আৰু 1 কিমান পাম 1 পাম এটা দেখিলানে 5 নম্বৰ ষ্টেপ মানে লাষ্ট ষ্টেপ এটো শেষৰ ষ্টেপ ইয়ালৈকে কৰিলে হ'ব তোমালোক কি পালা 0 2 ভাগৰ 1 √2 ভাগৰ 1 মানে 2 ভাগৰ √3 1 আমি আৰু কি ক'ব পাৰো 0 1/2 1/√2 √3/2 1 এইকেইটা কি জানা এইকেইটা তোমাৰ sin θ ৰ মান হয় তো sin θ 0 ডিগ্ৰী কিমান হ'ব কিমান পালো 0 sin θ 30 ডিগ্ৰী 1/2 sin θ 45 ডিগ্ৰী 1/√2 sin θ 60 ডিগ্ৰী √3/2 আৰু sin θ 90 ডিগ্ৰী 1 দেখিলা sin θ মানটো আমি কেনেকৈ পাই গলো এই স্তৰটো তোমালোকে ভালদৰে বহিত লিখি ল'বা লিখি ল'লে তোমালোকে সহজকৈ মনত ৰাখিব পাৰিবা ঠিক আছে এতিয়া আমি sin θ মানকেইটা পাই গলো তে cos θ মানটো কেনেকৈ পাম cos θ মানটো এইকেইটা তোমালোকে উল্টাকৈ ইয়াত লিখিবা 90 ডিগ্ৰী মানটো ইয়াত লিখিবা sin θ 90 ডিগ্ৰী মানটো 1 টো cos θ জেগাত লিখিবা √3/2 টো ইয়াত লিখিবা 1/√2 ইয়াতে লিখিবা এনেকৈ ৰিভাৰ্সকৈ মাৰি আহিছো দেই 1/2 টো ইয়াত লিখিবা আৰু 0 টো ইয়াত লিখিবা এটা আমাৰ sin θ আৰু cos θ মানটো পাই গ'ল tan θ মানটো tan θ মানে আমি জানো tan θ মানে ফৰ্মুলা কি আছিল sin θ বাই cos θ হয়নে sin θ বাই cos θ তো sin θ বাই cos θ 0 যদি 1 এ হৰণ কৰো 0 হয় দে 1/2 ক যদি √3/2 এ হৰণ কৰো কিমান পাম আমাক কি কৰিব লাগে কেনেকৈ হৰণ কৰি চোৱা 1/2 ক হৰণ কৰিব লাগে √3/2 হৰণ √3/2 ঠিক আছে আমি এতিয়া হৰণ চিনটো পূৰণ কৰি দিম 1/2 হৰণ চিনটো পূৰণ কৰি দিলো 2/√3 এটা কটাকটি গ'ল 2 1/√3 থাকিলে 1/√3 দেখিলা কেনেকৈ হৰণ কৰিলো এতিয়া লিখিবা 1/√3 ঠিক একেদৰে 45 ডিগ্ৰীৰ কাৰণে 1/√2 ক 1/√2 হৰণ কৰিলে সেম নাম্বাৰ 1 হ'ব হৰণ কৰিলে হয়নে 2 ক 2 এ হৰণ কৰিলে 1 হয় নে নহয় হয় এই 1/√2 1/√2 কৰিলে হৰণ 1 ঠিক তেনেদৰে √3/2 1/2 একে ধৰণে √3/2 হৰণ কৰিছো 1/2 আৰু এটো যদি আমি উল্টাই দিও √3/2 হৰণটো কি হ'ব পূৰণ 1/2 1/2 টো উল্টি যাব হয়নে 1/2 টো 2 হৈ গ'ল 2 কেনসেল থাকি গ'ল √3 তো ইয়াত কিমান পাম √3 আৰু 0 1 হৰণ কৰিব পাৰি নে নোৱাৰি হয় নহয় 0 কোনো সংখ্যাকে হৰণ কৰিব নোৱাৰি সেইটো কাৰণে আমি এটো সংজ্ঞাবদ্ধ নহয় বুলি কম সংজ্ঞাবদ্ধ তোমালোকে মই শৰ্টকে লিখিছো সংজ্ঞাবদ্ধ নহয় লিখি লবা দেই সংজ্ঞাবদ্ধ নহয় এতিয়া আমি sin θ cos θ tan θ মানটো পাই গলো পালো নে নাই এটা চোৱা cot θ কাৰ মানৰ পৰা পাম sin θ পৰা পাম নহয় cos θ পৰা পাম নহয় tan θ পৰা পাম হয় মানে cot θ মানে কি আছিল tan θ উল্টাটো cot θ উল্টাটো tan θ হয় না বাৰু তো cot θ cot θ মানে কি আছিল cot θ = 1/tan θ মানে বা tan θ = 1/cot θ ইটো ইটোৰ উল্টা ঠিক হয় না তো cot θ = কিমান হ'ব 1/tan θ 1/0 আকৌ কি হৈ যাব এটো 1/tan θ 1/0 একে 1/0 মানে কি সংজ্ঞাবদ্ধ নহয় এই তোমালোকে সেইকাৰণে এখন টেবুলখনত সংজ্ঞাবদ্ধ নহয় বুলি কোৱা আগতে আমি ইনফিনিটি আছে বুলি পাইছিলো এতিয়া সংজ্ঞাবদ্ধ নহয় বুলি থাকে তাৰপিছত কি আছে 1/√3 উল্টাই দিলে কি হ'ব √3 হ'ব 1 উল্টাই দিলে 1 এ হ'ব √3 উল্টাই দিলে 1/√3 হ'ব আৰু সংজ্ঞাবদ্ধ নহয়টো উল্টাই দিলে কি হ'ব এটো 0/1 আছিল 1/0 হ'ব হয় না 1/0 মানে সংজ্ঞাবদ্ধ নহয়
0/1 মানে কিমান হ'ব 0 হ'ব ঠিক তেনে sec থিটা কাৰ উল্টা cos থিটা উল্টা 1 ৰ উল্টা 1a √3/2 উল্টা 2/√3 1/√2 উল্টা √2 1/2 উল্টা 2 0 উল্টা কি হ'ব 0 উল্টা আকৌ সংজ্ঞাবদ্ধ নহয় এটা সংজ্ঞা নাই এতিয়ালৈকে cosec থিটা কাৰ উল্টা sec থিটা cos থিটা উল্টা সেইকাৰণে এইখিনি মানৰ পৰা এইখিনি মান পালো sin থিটা উল্টাটো cosec থিটা উল্টা মানে এইটো 0 উল্টাটো আকৌ একেটা কথা 0 উল্টাটো সংজ্ঞাবদ্ধ নহয় 1/2 উল্টা 2 1/√2 উল্টা √2 √3/2 উল্টা 2/√3 1 উল্টা 1 দেখিলা টেবুলখন খুব সোনকালে হৈ গ'ল কাৰ যোগেদি এইয়া প্ৰথম স্তৰ আকৌ এবাৰ ৰিভিজন মাৰিছো চাই লোৱা এইটো চোৱা প্ৰথম স্তৰ 0 1 2 3 4 ধৰি ললা পাঁচটা 0 5টা ধৰি পাঁচটা ললা সংখ্যা 0 1 2 3 4 তাৰপিছত সেকেন্ড স্তৰ দুই নম্বৰ স্তৰত কি কৰিলো 4 হৰণ কৰিম 0 ক 4 হৰণ কৰিছো 1 ক 4 হৰণ কৰিছো 2 ক 4 হৰণ কৰিছো 3 ক 4 হৰণ কৰিছো 4 ক 4 হৰণ কৰিছো ঠিক আছে 3 নম্বৰ স্তৰ হৰণ ফলটো লিখিছো 4 0 হৰণ কৰিলে 0 4 ভাগৰ 1 যিকিটা কটাকটি যায় কটাকটি কৰিছো 2 ভাগৰ 1 4 ভাগৰ 3 4 4 কটাকটি 1 আৰু 4 নম্বৰ স্তৰ 0 বৰ্গমূল ললো সকলোকে এই গোটেই কিটাক বৰ্গমূল ললো যিকিটা থাকিলা 3 নম্বৰ স্তৰ 0 বৰ্গমূল 4 ভাগৰ 1 বৰ্গমূল 2 ভাগৰ 1 বৰ্গমূল 4 ভাগৰ 3 বৰ্গমূল আৰু 1 বৰ্গমূল ললো এটা বৰ্গমূল 0 মানে 0 4 ভাগৰ 1 বৰ্গমূল 2 ভাগৰ 1 আৰু এইটো 2 ভাগৰ 1 ইয়াৰ 1 বৰ্গমূল 1 পালো কিন্তু 2 ৰ বৰ্গমূল আমি √2 এ পাম হয় না √2 * √2 2 হয় √2 দুটা পইণ্ট কৰিলে 2 পাম সেইকাৰণে 2 ৰ বৰ্গমূল √2 হয় 3 বৰ্গমূল তেনে √3 দেই 4 বৰ্গমূল 2 আৰু 1 এই 0 1/2 1/√2 √3/2 1 যিকিটা পালো 5 নম্বৰ স্তৰ এটা লাষ্ট স্তৰ এইকিটা হৈছে sin থিটাৰ মানকিটা মনত ৰাখিবা এইকিটা হৈছে sin থিটাৰ মানকিটা আৰু এইকিটা আমি তালিকাত বহাই দিলো 0 1/2 1/√2 √3/2 1 তাৰপিছত কি কৰিলো এইকিটা উলুটাকে লিখিলো cos থিটা উলুটাকে 1 ইয়াত লিখিলো √3/2 ইয়াত 1/√2 ইয়াত 1/2 ইয়াত 0 ইয়াত তাৰপিছত কি লিখিলো tan থিটা মানে কি ফৰ্মুলা জানো sin থিটা বাই cos থিটা এই ফৰ্মুলাটো আমাক কিতাপত লিখা আছে হয় না tan থিটাৰ ত্ৰিকোণমিতিক অনুপাতটো sin থিটা বাই cos থিটাৰে লিখা হয় এয়া 0/1 মানে 0 পালো 1/2 কেনেকৈ হৰণ কৰিলো √3/2 এইটো 1/2 হৰণ চিন √3/2 হৰণ চিন আমি কি কৰো 1/2 হৰণ চিনটো কি কৰিলো পূৰণ চিন কৰিলো 2/√3 হৈ গ'ল এটা 2 এ ওপৰলৈ আছে কটাকটি কৰিলো 1/√3 থাকিলে দেখিলা কেনেকৈ কৰিলো এইটো পাই তোমালোকে আটাইকেইটা কেনেকৈ হৰণ কৰিলো বুজিব পাৰিবা এইটো ভালদৰে তোমালোকে নোট কৰি লবা দেই এইটো পাই গলো কিন্তু 1/0 শূন্য কোনো সংখ্যা হৰণ নাযায় সংজ্ঞাবদ্ধ নহয় হৈ গ'ল সেইকাৰণে দেই ঠিক আছে cot থিটা কা tan থিটাৰ উল্টাখিনি মানে 1/0 মানে 1/0 সংজ্ঞাবদ্ধ নহয় তো 1/1/√3 মানে tan থিটা উল্টা মানে ইমানখিনি তোমালোকে কনফিউজ হ'ব নালাগে 1/√3 উল্টাটো কি √3 1 ৰ উল্টাটো কি 1 √3 উল্টাটো 1/√3 সংজ্ঞাবদ্ধ নহয় উল্টাটো 0 হয়নে 2 উল্টাটো কিমান পাব 2 উল্টা কিমান হ'ব ভেৰি গুড 1/2 হয়নে 2 উল্টা 1/2 ঠিক তেনেদৰে 1/3 উল্টাটো কি হ'ব 1/3 উল্টাটো 3 হ'ব ভেৰি গুড এইটো মনত থাকিলে হৈ যাব তোমালোক বুজি পাইছা তো ঠিক তেনেদৰে আমি cot থিটা sec থিটা আৰু cosec থিটা মানটো ইয়াৰ পৰা পালো কাৰণ আমি জানো sin থিটা কাৰ উল্টা cosec থিটা cos থিটা উল্টা sec থিটা tan থিটা উল্টা cot থিটা এইকেইটা ত্ৰিকোণমিতিক অনুপাত ইটো সিটোৰ লগত সম্পৰ্ক আছে তো এইটো 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী তো এই তালিকাখন তোমালোকে মনত ৰাখিছা বুলি ভাবিছো কিবা কনফিউজন থাকিলে মোক ক'ব পাৰিবা আৰু মোৰ নম্বৰটো ভিডিঅ'টো মই তোমালোকৰ কমেণ্ট বক্সত দি দিম তোমালোকে সকলোৱে সেই নম্বৰত যদি যিকোনো কনফিউজন থাকিলে মেথমেটিক্সৰ SSLC 2026 সহায়ক হ'ব বুলি ভাবোঁ মই তোমালোকে যোগাযোগ কৰিবা ধন্যবাদ